মই পালোঁ, আপোনালোকে পালেনে? পোৱা নাই যদিও পাব, সকলোৱে পাব। হিন্দু মুছলমান বুলি কথা নাই, সকলোৱে পাব, মুখ্যমন্ত্ৰীয়ে কৈছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভাল খবৰ যিহেতুকে পাইছে বা শুনিছে আৰু মোৰ মুখেৰেও শুনক। ইমান ধুনীয়া এটা খবৰ, ইমান ভাল খবৰ এটা, আৰু আপোনালোকৰ খবৰ বেয়া হ'বনে বাৰু? ভালেই হ'ব নিশ্চয়। আজি চাওক, মুখ্যমন্ত্ৰীয়ে কৈছে যে হিন্দু মুছলমান বুলি কথা নাই, বিশেষকৈ খিলঞ্জীয়া মুছলমানখিনি তেওঁলোকো আমাৰ হিন্দুৰ নিচিনা, আমাৰ অসমীয়া নিচিনা। অসমীয়া হওক, খিলঞ্জীয়া মুছলমান হওক, খ্ৰীষ্টান হওক, সকলোকে সমানভাৱে চাব, সকলোকে সমানে দিব, কোনো জাতিগত কথা নাহে। গতিকে চাওক, ইমান ভাল খবৰ হয় নাই? আৰু এটা কথা গম পাইনে, মই মানে এইকেইদিন নিউজত পাই আছোঁ, পোষ্ট পাই আছোঁ, আমাৰ বিজেপি নেতাসকলে, শাসকীয় নেতাসকলে ইমান ভয়াতুৰনে, ইমান ভয় খাই আছে। এটা কথাত গম পাইছেনে কি কথাত কিয়ত ভয় খাইছে? এই যে লুৰিণজ্যোতি গগৈ যে ৰাহুল গান্ধীক লগ কৰিবলৈ গ'ল পৰহি, আৰু লগ কৰিব যোৱাৰ পিছৰে পৰা এতিয়া বিজেপিৰ নেতাসকলে, মন্ত্ৰীসকলে খালি লুৰিণজ্যোতিৰ পিছত লাগি আছে। গম পাইনে? খালি লুৰিণজ্যোতি লুৰিণজ্যোতি লুৰিণজ্যোতি। আগতেতো মানে কংগ্ৰেছক বেয়াকৈ কৈয়ে, গৌৰৱ গগৈকতো বেয়াকৈ ক'বলৈ বাকী নাই। গৌৰৱ গগৈৰ বিৰুদ্ধে কিমান সমালোচনা তেওঁলোকৰ। কংগ্ৰেছৰ পিছত ইমান লাগি থাকে, ইমান ভয় হৈছে যে কংগ্ৰেছ চৰকাৰ আহে নেকি, কেনেবাকৈ বিজেপি চৰকাৰখন যাব নেকি, তেওঁলোকৰ বিৰাট ভয় হৈ আছে। এতিয়া চাওক, লুৰিণজ্যোতিৰ পিছত লাগিছে মন্ত্ৰীসকলে। আমি দেখিবলৈ পাইছোঁ, যোৱাকালি মই এটা পোষ্ট পালোঁ, আমাৰ পীযুষ হাজৰিকাই এটা পোষ্ট দিছিলে যে কংগ্ৰেছৰ বোকচাত উঠিহে মানে লুৰিণজ্যোতি গগৈয়ে সাংসদ হ'বলৈ হেৰি কৰিছে, জাতিৰ হৈ সহাৱস্থান কৰিব বিচৰা নাই, আৰু খালি কংগ্ৰেছৰ বোকচাত উঠি সহাৱস্থান কৰিব বিচাৰিছে মানে সাংসদ হ'বৰ কাৰণে। চাওক, এনেকুৱা এটা পোষ্ট দিবলৈ তেওঁ কোন? তেওঁ এজন মন্ত্ৰী, বিজেপিৰ মন্ত্ৰী, শাসক দলৰ মন্ত্ৰী। লুৰিণজ্যোতি য'তে নাযাওক, তেওঁৰ ক'বলৈ কি? তেওঁতো বিজেপি দলত আহিছিল ন, কংগ্ৰেছ এৰি পিনে। কিয় আহিছিল বিজেপি দলত? নিশ্চয় নিজৰ ক্ষমতাৰ কাৰণে আহিছিল। নিজক ক্ষমতা লাগে, নিজক টকা পইচা লাগে, নিজে সাংসদ হোৱাৰ ইচ্ছা, নিজে মন্ত্ৰী হোৱাৰ ইচ্ছা, সেই আশাৰেতো, সেই ইচ্ছাৰেতো বিজেপি দলত আহিছে, নহয় জানো? আজি লুৰিণজ্যোতিক তেওঁলোকে তেনেকৈ কৈছে। তেওঁলোকে নিশ্চিত যে এইবাৰ বিজেপি চৰকাৰ যাব, এইবাৰ কংগ্ৰেছ চৰকাৰ অহাটো ফাইনেল। গতিকে কংগ্ৰেছ চৰকাৰ আহিলে লুৰিণজ্যোতি কেনেবাকৈ মন্ত্ৰী হয় নেকি, কেনেবাকৈ সাংসদ হ'ব নেকি, মানে এনেকুৱা ধৰণৰ বিভিন্ন চিন্তা তেওঁলোকে বেৰি ধৰি আছে। আৰু এইপিনে দেখিবলৈ পাইছোঁ তপন গগৈ। তপন গগৈ গমেই পায়, আগতে বোলে আছুৰ নেতা আছিল, প্ৰাক্তন আছুৰ নেতা, আৰু এইপিনে লুৰিণজ্যোতিও আছুৰ নেতা। গতিকে তপন গগৈ সেই আছু এৰি পিনে ৰাজনৈতিক দলত যোগদান কৰিছে, বিজেপিত। তেওঁ সাংসদ হ'ল, মন্ত্ৰী হ'ল। এতিয়া তেওঁ আজি লুৰিণজ্যোতিক সমালোচনা কৰিছে। তেওঁ লাজ লাগিছে লুৰিণজ্যোতিয়ে কংগ্ৰেছত যোগদান কৰাৰ কাৰণে। তেওঁ জাতিৰ স্বাৰ্থত কাম নকৰে, তেওঁ বোলে মানে ভৱিষ্যতে বিধায়ক হোৱাৰ সপোন দেখিয়ে কংগ্ৰেছত যোগদান কৰিছে। এনেকুৱা ধৰণৰ মন্তব্য। তেওঁ লাজ লাগিবলৈ কি আছে? হে তপন গগৈতো আহিছে, সেই আছুবিলাক এৰি, সেই মানে আছু সংগ্ৰাম কৰি থাকিব লাগে। আছু এৰি পিনে কিয় তেওঁলোকে বিজেপিত যোগদান কৰিছে? তেওঁলোকে কিয় সাংসদ হ'ল? তেওঁ কিয় মন্ত্ৰী হ'ল? আৰু তেনেকৈ মানে সেনেকুৱা সাংসদ, মন্ত্ৰী এনেকুৱা হ'বৰ কাৰণে লুৰিণজ্যোতিয়ে আশা কৰা বুলি তেওঁ মনত ভাবি লৈছে। কাৰণ মই যদি আছুৰ পৰা আহিছোঁ, লুৰিণজ্যোতি আছুৰ পৰা আহিছে, গতিকে লুৰিণজ্যোতি যদি এনেকৈ কেনেবাকৈ মোৰ নিচিনাকৈ সাংসদ হয়, তাৰপিছত মন্ত্ৰী হয়, বিধায়ক হয়, মন্ত্ৰী হয়, এনেকুৱা হ'লে দিগদাৰ হ'ব ন। গতিকে এনেকুৱা এটা সপোন দেখা বুলি তেওঁ ভাবি লৈছে তপন গগৈ। সেইকাৰণে তপন গগৈ লাজ লাগিছে। তেওঁ নিজে সেই কামটো কৰিবলৈ লাজ নালাগে, কিন্তু যদি কোনোবাই সেই কামটো কৰে নহয়, তেনেকুৱা ধৰণৰ কাম কৰিবলৈ যায়, তেওঁলোকৰ লাজ লাগে। লাজ লাগিবলৈ কি আছে? লুৰিণজ্যোতি আজি ভাল পদক্ষেপ এটা লৈছে। লুৰিণজ্যোতিৰ কথা গহীন গম্ভীৰ, সঁচাকৈ অসমীয়া জাতীয় তেওঁৰ বুকুত আছে, তেওঁৰ তেজত আছে। আমি কথাবিলাকত গম পাওঁ, ভাল লাগে। আৰু লুৰিণজ্যোতি কংগ্ৰেছত যোগদান কৰাটো বা কংগ্ৰেছৰ লগত মিত্ৰতা কৰাটো আমি বিচাৰোঁ। যিকোনো প্ৰকাৰে বিজেপিক তেওঁলোকে হাৰাব বিচাৰিছে, ভাল কথা। আগবাঢ়ি যাওক, আমাৰ শুভেচ্ছা সদায় আছে লুৰিণজ্যোতিৰ লগত, গৌৰৱ গগৈৰ লগত আগবাঢ়ি যোৱাতে কামনা কৰোঁ। এতিয়া যি কি নহওক, তেওঁলোকৰ লাজ লাগিবলৈ একো নাই, কিন্তু তেওঁলোকে চব কাম পাতি পিনে লুৰিণজ্যোতিৰ পিছত লাগি আছে দুদিন ধৰি। এইবিলাক বেয়া কথা দেচোন। অলপ মানে কি, তেওঁলোকৰ উন্নতিৰ কথা চিন্তা কৰিব লাগে। যিহেতুকে সন্মুখত আহি আছে ইলেকশ্যন, যিমান পাৰে সিমান বিকাশ কৰক, উন্নতি কৰক। উন্নতি কৰিব নোৱাৰি খালি কংগ্ৰেছৰ পিছত লাগি থাকে, কোনে ক'ত গৈছে তেওঁলোকক লৈ ব্যস্ত থাকে। এইবিলাক আমাৰ মুখ্যমন্ত্ৰীটো আছে মাটি দান কৰা, মানে মাটি দান কৰি আছে। ৰামদেৱক দিলে, কোনোবা চিমেণ্ট কোম্পানীক দিলে, কাক ক'ত দি আছে বাৰু যি নহওক সেইবোৰ নকওঁ। এতিয়া চাওক, আচল কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে যে মৰণাস্ত্ৰ চবৰে হাতত দিয়া হ'ব। চবৰে হাতত দিয়া মানে সকলোৰে হাতত, মানে কেনেকুৱা ধৰক, অকল অসমীয়া, হিন্দু অসমীয়া বুলি কথা নাই, মানে খিলঞ্জীয়া মুছলমান হ'লে তেওঁলোককো দিয়া হ'ব। 3টা পৰ্যায়, 3টা মানে প্ৰজন্ম ভাৰতত থকা হ'ব লাগে। গতিকে ভাৰতৰ নাগৰিকক দিব, খ্ৰীষ্টান হ'লেও দিব,
আৰু মুছলমান হ'লেও দিব, হিন্দু হ'লেও দিব, অসমীয়া হ'লেও দিব, যিকি নহওক দিব, সকলোৱে আবেদন কৰিব পাৰে। এতিয়া এটা কথা হ'ল, ইয়াতে মোৰ মনলৈ অহা কথাটোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দিয়ক, আপোনালোকে ভুল নুবুজিব। চাওক, তেওঁ সেই কৈছে আবেদন কৰিলে পাব, কিন্তু কিমানজনে পাব? তেওঁ কৈছে যাৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ চান্স থাকে বা যাৰ জীৱনৰ প্ৰতি ভাবুকি অহা এটা ভয় হয়, আহিব পাৰে, তেওঁলোকে আবেদন কৰিলে পাব। জীৱনৰ প্ৰতি সকলোৰে ভাবুকি হয় নাই? আৰু যি কি নহওক, এতিয়া খিলঞ্জীয়া মুছলমানেই হওক বা হিন্দু অসমীয়া যিয়ে নহওক, কিমানজনে পাব? কোনবিলাকে পাব জানেনে? যিয়ে বিজেপিৰ চামচাগিৰি, বিজেপিৰ লগত যি অতঃপ্ৰতভাৱে লাগি থাকে, বিজেপিৰ দালাল, তেওঁলোকেহে পাব। মোৰ মনলৈ অহা কথাটো কৈছোঁ, নহ'বও পাৰে। কিয় জানেনে? ধৰক আগতে যে এটা ওলাইছিল বসুন্ধৰা আঁচনি, বসুন্ধৰা আঁচনি কিমানজনৰ কাৰণে প্ৰযোজ্য হ'ল আপোনালোকে জানেনে? বসুন্ধৰা আঁচনি অনুসৰে আমাৰ অসমীয়া মানুহে কিমানজনে ভালমতে মাটি বিক্ৰী কৰিব পাৰিছে বা মাটি কিনিব পাৰিছে বসুন্ধৰা আঁচনি মতে? পাৰিছে জানো? সেইমতে প্ৰযোজ্য হৈছে জানো? হোৱা নাই। এজন মানুহে মাটি যদি বিক্ৰী কৰিছে, তেওঁ পাৰ্মিশ্যন ওলাই দিওঁতে 6 মাহ 1 বছৰ লাগি গৈছে। যিজন মানুহৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত বা কিনাৰ ক্ষেত্ৰত পাৰ্মিশ্যন ওলাওঁতে মাত্ৰ এসপ্তাহৰ সময় কৈছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এসপ্তাহত কোনোবা ওলাব পাৰিছেনে? পাৰ্মিশ্যন ওলাব পৰা নাই। বসুন্ধৰা আঁচনি কাকো কাম দিয়া নাই। কাম দিছে কাক জানেনে? নেতাসকলক। যেনেকৈ ধৰক আমাৰ কেবিনেট মন্ত্ৰী এটা সময়ত যে গৰু চুৰ বুলি ওলাইছিল, বাৰু তেওঁ মাটি তেওঁৰ পত্নীৰ নামত 100 বিঘা যে মাটি হৈছে, তেওঁলোকেহে বসুন্ধৰা আঁচনি এপ্লাই কৰিব পাৰিছে ভালদৰে, বা তেওঁলোকৰ কাৰণে বসুন্ধৰা আঁচনিখন প্ৰযোজ্য হৈছে, কাৰণ তেওঁলোকে বহুত মাটি ক্ৰয় কৰিব পাৰিছে সেই সময়ত বসুন্ধৰা আঁচনিৰ যোগেৰে। হয়নে নাই? মই কোৱা কথাটো হয়তো নহয় আপোনালোকে ক'ব, মোৰ মনত অহা কথাটো কৈছোঁ। এতিয়া ধৰক মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয়তে স্কুল খুলি দিলে সেই মাটি তেওঁৰ নামত কৰি পিনে। কেনেকৈ কৰিলে? বসুন্ধৰা আঁচনিৰ জৰিয়তে। বসুন্ধৰা আঁচনি সেই তেওঁলোকৰ মন্ত্ৰীসকলৰ কাৰণে প্ৰযোজ্য হৈছে, সাধাৰণ জনতাৰ কাৰণে হোৱা নাই। গতিকে চাওক, আমাৰ নিচিনা মানুহে আমি সেইবিলাক এপ্লাই কৰিব পৰা নাই। আৰু এটা সময়ত মুখ্যমন্ত্ৰীয়ে খুব দালাল ধৰিলে, ড্ৰাগছ ব্যৱসায়ী হওক বা হেৰি মানে মাটিৰ দালালে হওক, বহুত দালাল ধৰিলে। কিন্তু তাৰে মাজত দালাল থাকি গ'ল কি? দিছপুৰ থানাতে মাজমজিয়াত, গুৱাহাটীৰ মাজমজিয়াত দালাল থাকি গ'ল। আমি গম পালোঁ সেই নন্দিনী কাশ্যপৰ ঘটনাটো। নন্দিনী কাশ্যপে ৰাতি এজন যুৱকক মানে খুন্দিয়াইছিল আৰু যুৱকজন দিন পিছত মৃত্যু হ'ল। সেই নন্দিনী কাশ্যপক কোনে সহায় কৰিছিল? এজন দালালে। সেই দালালজনক গ্ৰেপ্তাৰ কৰা বুলি শুনিছোঁ পিছত। যি কি নহওক, সেই দালালজন কেনেকৈ ৰৈ গ'ল? দিছপুৰ থানাতে। গতিকে এনেকুৱা ধৰণৰ কথা আছে। আমাৰ মুখ্যমন্ত্ৰী ওপৰে ওপৰে বহুত মানে কথা কৈ যায়, ওপৰে ওপৰে বহুত ভাল কাম কৰি যায়, কিন্তু ভিতৰে ভিতৰে আচল মানে হেৰিটো থাকি যায়, সেই যিটো ক্লুটো থাকি যায়, যিখিনি বস্তু মানুহে বুজি নাপায় বা ঢুকি নাপায় সাধাৰণ মানুহে, কিন্তু ভিতৰে ভিতৰে ডাঙৰ ডাঙৰ নেতাসকলে কামবিলাক কৰি থাকিব পাৰে। হয়নে নহয় গাইজ? কমেণ্টত ক'ব। মোৰ মনলৈ অহা কথাটো ক'লোঁ। গতিকে এতিয়া মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে। কোনে কোনে পাব, কাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নাজানো। মুখ্যমন্ত্ৰী কৈছে অনুসাৰে সেইমতে হয়তো সকলোৱে পাব লাগে, বা যাৰ জীৱনত ভাবুকি অহা চান্স থাকে পাব পাৰে, কিন্তু পাব যি এইটো আশা নকৰোঁ। বাৰু যি কি নহওক, আমাক কিন্তু মৰণাস্ত্ৰৰ প্ৰয়োজন নাই। মই এনে কৈছোঁ যে মই পালোঁ, আপোনালোকে পালে নাই। আমাক প্ৰয়োজন নাই, কাৰণ আমি সাধাৰণ মানুহ কাম কৰি খোৱা মানে। আমাক প্ৰয়োজন নহয় মৰণাস্ত্ৰৰ। আৰু বিশেষকৈ গাঁৱৰ মানুহবিলাকে আমাক খেতি কৰিবলৈ পানী লাগে, পানীৰ প্ৰয়োজন, আমাক বন্দুকৰ প্ৰয়োজন নাই। গতিকে কিমান দূৰ সত্যতা আছে কমেণ্টত জনাব।